ওম শান্তি 9 মাৰ্চ 2025 অব্যক্ত মুৰলীৰ আধাৰত একতা আৰু একাগ্ৰতাৰ দ্বাৰা বাবাৰ প্ৰত্যক্ষতা কৰাৰ যোগাভ্যাস কৰিম। ওম শান্তি। মই আত্মা স্নেহৰ সাগৰৰ স্নেহী সন্তান হওঁ। দিলাৰাম বাবাৰ বাবে মোৰ অন্তৰত অপাৰ স্নেহ আছে। মই অতি ভাগ্যৱান হওঁ যে স্বয়ং পৰম পিতা পৰমাত্মাৰ স্নেহৰ পাত্ৰ হৈছোঁ। সৰ্বসম্পত্তিৰ মালিকৰ দ্বাৰা মই সৰ্বসম্পদ প্ৰাপ্ত কৰিছোঁ। মোৰ অনেক জনমলৈ এই অবিনাশী সম্পত্তি লগত যাব। মই নিখুঁত অখণ্ড অবিনাশী সম্পত্তিৰ দ্বাৰা সম্পন্ন বাবাৰ বিশেষ আত্মা হওঁ। বাবাৰ পৰা প্ৰাপ্ত জ্ঞান ধনৰ দ্বাৰা মই বুদ্ধিমান হৈ ত্ৰিকালদৰ্শী হৈ প্ৰতিটো কৰ্ম কৰোঁ। জ্ঞানক বিধিপূৰ্বক ব্যৱহাৰ কৰোঁ আৰু সেই অনুসৰি মোৰ প্ৰতিটো কৰ্মতেই সিদ্ধি প্ৰাপ্ত হয়। জ্ঞান প্ৰাপ্তিৰ দ্বাৰা অনেক প্ৰকাৰৰ ব্যৰ্থ আৰু হাইৰ পৰা মই মুক্ত হৈ গৈছোঁ। মই নিজকে নিজেই অনেক প্ৰকাৰৰ ৰয়েল ৰূপৰ বন্ধনৰ পৰা মুক্ত হওঁ আৰু অইনকো বন্ধন মুক্ত কৰি আছোঁ। মই বাবাৰ লগত বিশ্ব পৰিৱৰ্তনৰ দায়িত্বশীল ভাগ্যৱান হওঁ। সৰ্বশক্তিমান বাবাই যদি বিচাৰে সকলো নিজেই কৰিব পাৰে, কিন্তু মোৰ প্ৰতি বাবাৰ ইমান মৰম আছে যে মোক নিজৰ সংগী বনাইছে। মই পৰম ভাগ্যৱান আত্মা হওঁ। মই পিতাৰ লগত অৱতৰিত আত্মা হওঁ। আদিৰ পৰা অন্তলৈ বাবাৰ সংগী হওঁ। মই স্বয়ং ভগৱানৰ সংগী হওঁ। বাবাৰ সংগী হোৱাৰ বাবে প্ৰথমতে নিজক পৰিৱৰ্তন কৰোঁ। কোনো কাৰণেই মনত নানো। কাৰণক নিবাৰণ কৰি ভ্ৰষ্টাচাৰৰ চাল চলনৰ বাতাৱৰণৰ জগতখনত শ্ৰেষ্টাচাৰৰ পতাকা উৰাওঁ। প্ৰথমে ব্ৰাহ্মণ আত্মাসকলৰ মনত একতাৰ ধ্বজা উৰাওঁ। পিছলৈ বিশ্বত এই পতাকা সহজে উৰিব। অন্তৰত, কৰ্মত, সম্বন্ধত, সম্পৰ্কত, পৰস্পৰৰ মাজত একতাক বঢ়াওঁ। অনেক সংস্কাৰ থাকিলেও অনেকতাৰ মাজত একতা আনো। একতাৰ সংকল্পত পূৰ্ণ দৃঢ়তা আনো। দৃঢ়তাৰ দ্বাৰা বহুত কালৰ সফলতা প্ৰাপ্ত কৰোঁ। বহুত কালৰ নিশ্চয় বুদ্ধি হোৱাৰ বাবে বহুত কালৰ অধিকাৰী হওঁ। মই বাবাৰ বহুত ভাল পুৰুষাৰ্থী আত্মা হওঁ। শুভচিন্তক
শুভচিন্তন, পৰিৱৰ্তনৰ ভাৱনা, সহযোগৰ ভাৱনা, দয়ালু অন্তৰৰ ভাৱনা মোৰ মাজত জাগ্ৰত হৈছে। শিক্ষাৰ লগে লগে ক্ষমাও কৰোঁ, একতা বৰ্তাই ৰাখোঁ। ওম শান্তি।